অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিখনৰ আমি 2টা বছৰ আজি সম্পূৰ্ণ কৰিলোঁ। অসম কৃষক পৰিষদক শক্তিশালী কৰাৰ লগতে অসমৰ কৃষকক সংগঠিত কৰি আমি অসম গণ পৰিষদক শক্তিশালী কৰিব বিচাৰিছোঁ। সাংগঠনিকভাৱে অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ যিটো চিন্তা চৰ্চা, প্ৰগতিশীল চিন্তাৰে সকলোৰে মাজত ভেদাভেদ পাহৰি নহাজেৰে অসম গণ পৰিষদক আমি অসমৰ ৰাইজৰ মাজত প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ। আজি অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াই বিচাৰিছে, কেশৱ মহন্ত ডাঙৰীয়াও বিচাৰিছে। আমাৰ উদ্দেশ্য হৈছে যে মিত্ৰ শক্তিক আমি অধিক শক্তিৰে আমি মিত্ৰজোঁটত থাকিব লাগিব। একেদৰে সাম্প্ৰদায়িক শক্তি ভ্ৰষ্টাচাৰী কংগ্ৰেছক আমি 2024 বিদায় দিব লাগিব। আমাৰ উদ্দেশ্য হৈছে যিসকলে কৃষকক অন্যায় কৰি সৰ্বসাধাৰণ ৰাইজক পণবন্দী কৰি অসমৰ ৰাজনীতিৰ বুকুত যদি ৰাজনীতিত প্ৰতিষ্ঠিত হ'ব বিচাৰিছে, তেখেতসকলে নমিনেশ্যন দিয়াৰ পৰা বিৰত থাকক। আমি ৰাইজে ঐক্যবদ্ধ হৈছোঁ, সকলো জনগোষ্ঠীৰ মানুহ আমি ঐক্যবদ্ধ হৈছোঁ। আমি কৈছোঁ যে কৃষকসকলক অসম গণ পৰিষদে জন্মকালিৰ পৰাই সন্মান দি আহিছে। কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ কাৰণে 1,50,000 অগভীৰ নলীনাদ সেই সময়ত আমি কৃষকক প্ৰদান কৰিছোঁ। প্ৰাথমিক শিক্ষা বাধ্যতামূলক আমাৰ অসম গণ পৰিষদৰ দিনত হৈছে। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ গাঁৱে গাঁৱে আমাৰ অসম গণ পৰিষদৰ দিনত হৈছে। ধৰ্মীয় সংখ্যালঘু উন্নয়ন বোৰ্ড আমাৰ অসম গণ পৰিষদৰ দিনত হৈছে। আমি অসম গণ পৰিষদ কৃষকৰ ওচৰত আজিও দায়বদ্ধ আৰু ভৱিষ্যতলৈ দায়বদ্ধ হ'ম। মোক বহুত ৰাইজে প্ৰশ্ন কৰিছে যে আপোনালোকে এই ধুবুৰীৰ ৰাইজসকলে বদৰুদ্দিন আজমলক কিয় ভোট দিয়ে? বদৰুদ্দিন আজমল আচলতে কি? মোক মানুহে প্ৰশ্ন কৰিছে। তেওঁ এজন ব্যৱসায়ী মানুহ নে তেওঁ এজন মৌলানা নে তেওঁ এজন ৰাজনীতিবিদ? ব্যৱসায়ত দুই এটা সৰু অকণমান হ'লেও ব্যৱসায়ত মিছা কথা চলে, ৰাজনীতিতো চলে। মই নকওঁ যে আমি ৰাজনীতিত থকা মানুহবিলাকে 100% শুদ্ধ কথা কওঁ, আৰু ৰাইজক যিমান প্ৰতিশ্ৰুতি দিওঁ সকলোবিলাক আমি পূৰণ কৰিব পাৰোঁ বুলি আমি নকওঁ। কিন্তু এজন মৌলানাই কেনেকৈ মিছা কথা ক'ব পাৰে? কেনেকৈ ব্যৱসায় সাম্ৰাজ্য চলাব পাৰে? ইছলাম ধৰ্মৰ নাম লৈ ইছলাম ধৰ্মী ভাইসকলক পণবন্দী কৰি তেওঁ যি ৰাজত্ব কৰিব বিচাৰিছে, সেই ৰাজত্বৰ আমি অৱসান হোৱাটো বিচাৰিছোঁ। আমি ধুবুৰী লোকসভাৰ 11টা বিধানসভাৰ সমষ্টিৰ আজি 1000 কৃষক আমি সমবেত হৈছোঁ। আমাৰ সন্মানীয় সাধাৰণ সম্পাদক প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী মহিবুল হক ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় ডাঙৰীয়া, আমাৰ মহিলা পৰিষদৰ বাইদেউ পুৰবী তালুকদাৰ, আমাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ আনোৱাৰ হুছেইন প্ৰমুখ্যে আমাৰ আজি সকলো নেতৃত্ব আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সমবেত হৈছোঁ। আমাৰ উদ্দেশ্য হৈছে আমি কৃষকক সংগঠিত কৰিম, কৃষকৰ প্ৰতিটো পৰিয়ালৰ ভৱিষ্যত সুৰক্ষা নিশ্চিত কৰিম। আমি বিনামূলীয়া বীমাকৰণৰ ব্যৱস্থা কৰিম কৃষকৰ কাৰণে। একেদৰে আমি কৃষক পেঞ্চন যাতে আমি দিব পাৰোঁ, কৃষকক যাতে আমি পেঞ্চন দিব পাৰোঁ, আমি তাৰ ব্যৱস্থা আমি চৰকাৰী পক্ষৰ লগত বহি আমি সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰিম। ইতিমধ্যে যোৱা 8 তাৰিখে আমি ৰাজ্যপাল মহোদয়ৰ লগতো বহিছোঁ। অসমৰ কৃষকক সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে আমি গাঁৱে গাঁৱে অভিযান আৰম্ভ কৰিছোঁ, আৰু ইতিমধ্যে আমি কৃষক সেৱা গোট আমি গঠন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আমি নিশ্চিতভাৱে কৃষকক সংগঠিত কৰিব পাৰিম, কৃষক পৰিয়াল শক্তিশালী কৰিব পাৰিম। আমি 2025ৰ ভিতৰত
25,000 কৃষক দায়বদ্ধ কৃষক আমি সৃষ্টি কৰিব পাৰিম আৰু অসম গণ পৰিষদক প্ৰগতিশীল চিন্তাৰে আকৌ এবাৰ কৈছোঁ 9,000 অসম গণ পৰিষদ আগবাঢ়ি আহিছে অসমৰ জনতাই আদৰি লৈছে আমিও ভাতৃ সংগঠন হিচাপে আমি অসম গণ পৰিষদক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিম